Hello guys, welcome back to my channel. আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চাওক আজি ৰহলা পথাৰত একদম তামাম ব্যস্ত, গোটেই মানুহে ভিৰ কৰি পেলাইছে। আজি ঐতিহ্যমণ্ডিত ৰহলা পথাৰলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী মামা হিমন্ত বিশ্ব শৰ্মা। তেওঁক যিহেতু সকলোৱে মামা বুলি মাতে, সেইকাৰণে আগতে মামা বুলি কৈ লৈছে। তো আজি মানে মামাই ইয়াতে ধান দাবলৈ আহিব। আৰু যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ বাৰু। আজি কিন্তু পুৰা হাতে কামে মানুহ পুৰা লাগি আছে, ব্যস্ত হৈ পৰিলে ৰহলা পথাৰত। গোটেই আপোনাৰ মানুহ এয়া আপোনাৰ এই 50জনী ৰোৱনী একেলগে দাৱনী একেলগে ধান দাই আছে। এইটো এটা আমি ওচৰলৈ যাওঁচোন, যাবলৈ দিয়ে বা নিদিয়ে নাজানো, কিন্তু গৈ আছোঁ ওচৰলৈ। মানে ৰাস্তাইদিতো আহিবলৈ নিদিয়ে, সেইকাৰণে পঠাই আহি আছোঁ। লগত পেটুৱাক লৈ আহিছোঁ। চলো ওচৰত গৈ দেখুৱামগৈ। মামা মানে আজি আমাৰ গোলাঘাটবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ। আৰু গোলাঘাটৰ উন্নয়নৰ হেতু আহিছে মামা। তাতে আহি পিনে আপোনাৰ দুপৰীয়াৰ আহাৰ সাজৰ আমাৰ এই ৰহলা পথাৰতে ব্যৱস্থা কৰিলে খোৱাৰ। ৰহলা পথাৰতে খাম বুলি ভাবিলে মানে মুকলিকৈ এটা নেচাৰেল পৰিৱেশত ৰাবাব টেঙা খাই অলপ ধান দাই আকৌ মানে ভাত খোৱাৰ ব্যৱস্থা কৰিছে। তো চাই থাকক। এই দেখিছে নাই মানুহৰ গোটেই সমাগম, গোটেই লানি নিচিগা শাৰী মানুহৰ। দেখিছে ধান দাই আছে, ওচৰলৈ চিকিউৰিটি আছে, যাবলৈ নিদিবও পাৰে চাগে দেই, যিহেতু গাঁৱৰে পথাৰ। তথাপিও মানে ভয়ে আহিছোঁ, কাৰণ তেওঁলোকৰো এটা কথা আছে নহয়। তো সেইকাৰণে এই আঁতৰৰ পৰাই দেখুৱাইছোঁ অলপ। সেয়া ধান দাই আছে পুৰা, দেখিছে 50জনী দাৱনী আছে ইয়াত। আৰু ধান বন্ধা মানুহ এইয়া গোটেই মানুহৰ লানি নিচিগা শাৰী চাই লওক। আপোনালোকে কাজিখন CM ছাৰৰ ওচৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে কাছিকেইখন থৈ CM ছাৰৰ ওচৰত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সংবাদ মাধ্যমৰ বন্ধুসকলক এবং কেমেৰাখন তেখেতসকলে ৰাখিব আৰু আমাৰ যিসকল সংবাদ মাধ্যমৰ বন্ধু আছে তেখেতসকলে অকণমান মুকলি কৰি দিলে আমাৰ সুবিধা হ'ব।